ঈশান নিউজৰ দৰ্শকৰ কাৰণে এই মুহূৰ্তত এটা আজব খবৰ মাজুলী নুজুৱাকৈ মাজুলী আৰক্ষীৰ পৰা আহিল গাড়ীত হেলমেট পৰিধান নকৰাৰ জৰিমনা আৰু নুমলীগড়ৰ এগৰাকী ব্যক্তিলৈ আহিল 1000 টকাৰ ফাইন এই মুহূৰ্তত এই সবিশেষ জনাইছো খবৰ ঈশান নিউজৰ দৰ্শকক হেলমেট পৰিধান নকৰাৰ বাবে চাৰিচকীয়া বাহনৰ গৰাকীক বিহা হল জৰিমনা 1000 টকাৰ জৰিমনা বিহা হল বাহনৰ গৰাকীক গোলাঘাটৰ ফলঙনিত আজব ঘটনা চাৰিচকীয়া বাহনৰ গৰাকী মৌচুমী বৰুৱাক বিহা হল জৰিমনা আৰু হেলমেট পৰিধান নকৰাৰ অভিযোগত মাজুলী জিলা আৰক্ষীৰ তৰফৰ পৰা বিহা হল 1000 টকাৰ জৰিমনা গাড়ী চালকলৈ কেনেদৰে হেলমেটৰ জৰিমনাৰ নিৰ্দেশ আহিল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ জৰিমনা ৰেহাই দিয়াৰ লগতে হাৰাশাস্তি নকৰিবলৈ আহ্বান ভুক্তভোগীৰ আৰু এবাৰ হেলমেট পৰিধান নকৰাৰ বাবে চাৰিচকীয়া বাহনৰ গৰাকীক বিহা হল জৰিমনা 1000 টকাৰ জৰিমনা বিহা হল বাহনৰ গৰাকীক আৰু গোলাঘাটৰ ফলঙনিত সংঘটিত হৈছে আজব ঘটনাটো চাৰিচকীয়া বাহনৰ গৰাকী মৌচুমী বৰুৱাক বিহা হৈছে জৰিমনা হেলমেট পৰিধান নকৰাৰ অভিযোগত মাজুলী জিলা আৰক্ষীৰ তৰফৰ পৰা বিহা হল 1000 টকাৰ জৰিমনা আৰু গাড়ী চালকলৈ কেনেদৰে হেলমেটৰ জৰিমনাৰ নিৰ্দেশ আহিল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ জৰিমনা ৰেহাই দিয়াৰ লগতে হাৰাশাস্তি নকৰিবলৈ আহ্বান ভুক্তভোগীৰ কিছুদিন পূৰ্বে শিৱসাগৰৰ এজন সাংবাদিকলৈ আহিছিল গাড়ী চলাওঁতে হেলমেট পৰিধান নকৰাৰ বাবে জৰিমনা আৰু এবাৰ গোলাঘাটৰ ফলঙনিৰ মৌচুমী বৰুৱাৰ নামত থকা এখন গাড়ীত হেলমেট পৰিধান নকৰাৰ বাবদ মাজুলী আৰক্ষীৰ পৰা আহিল ফাইন আৰু এই লৈ এতিয়া সন্দেহত পৰিছে ৰাইজ যে গাড়ী চলাওঁতেও চালকে পিন্ধিব লগা হ'ব নেকি হেলমেট আৰু প্ৰথমে শুনাইছো জৰিমনা অহা ব্যক্তিগৰাকীৰ কিছু মন্তব্য মোৰ গাড়ী ফাইন আহিছে এটো কাৰণে মই হেলমেট পিন্ধি গাড়ী চলাইছো মোৰ গাড়ী এক্সপ্ৰেছ হয় মাজুলী পুলিচৰ পৰা ফাইন আহিছে 1000 টকা হেলমেট নাইকিয়াৰ কাৰণে ফাইন আহিছে আৰু মই মাজুলী গৈ পোৱা নাই মাজুলীৰ পৰা ফাইন আহিছে হেলমেট উইদাউট হেলমেট নোহোৱাৰ কাৰণে মই পলিউশ্যন দিবলৈ গৈয়ে গম পালোঁ যে মোৰ নামত 1000 টকা ফাইন লাগি আছে তাৰপিছত মই লগালগ মই দ্বিতীয় ওচৰলৈ গ'লোঁ দ্বিতীয়ই ক'লে যে এইটো আপুনি মাজুলী যাব লাগিব মাজুলী মইতো দ্বিতীয়ক কৈছোঁ যে মাজুলী যাবলৈ মোৰতো ভুল নাই মাজুলী কিয় যাম তো আপোনালোকৰ ভুলৰ য'ত মই কিয় হাইছমেন মই মাজুলী নাযাওঁ ফটোখন দিয়া আছে স্কুটি আৰু মোৰ গাড়ী নাম্বাৰত ফাইন আহিছে মই ডি চি ওচৰলৈ যাম ডি চিক কি কৰে এইটো চাই লওঁ অসম চৰকাৰক জনাইছোঁ যে আৰু দ্বিতীয়বাৰ এইটো ভুল নহয় যাতে লোকৰ ভুলৰ য'ত বেলেগৰ হাইছমেন নহয় ফটো আছে স্কুটিৰ কিন্তু ফাইন আহিছে গাড়ীৰ আৰু চালকজনৰ মতে মাজুলীলৈ যোৱাই নাই তাৰ পিছতো মাজুলী জিলা আৰক্ষীৰ তৰফৰ পৰা আহিল 1000 টকাৰ ফাইন চালকজনৰ অনুৰোধ যে ৰেহাই দিব লাগে তেখেতৰ জৰিমনা আৰু কোনো ব্যক্তি এনেদৰে যাতে হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনালে চৰকাৰক দুবাৰকৈ হোৱা এই ঘটনাত এতিয়া হতভম্ব হৈ পৰিছে বাহনৰ গৰাকী আৰু চালকসকল কাৰণ গাড়ী চলোৱা অৱস্থাত হেলমেট নিপিন্ধাৰ বাবে ৰাজ্যৰ দুখন ঠাইৰ গাড়ীৰ গৰাকী ইতিমধ্যে ভৰিব লগা হৈছে জৰিমনা আৰু শিৱসাগৰৰ পিছত এবাৰ গোলাঘাটৰ ফলঙনিৰ এজন চালকে উজাৰিলে ক্ষোভ কাৰণ মাজুলীলৈ নোযোৱাকৈ মাজুলী আৰক্ষীয়ে বিহিলে গাড়ীত হেলমেট নিপিন্ধাৰ বাবে ফাইন আৰু হেলমেট পৰিধান নকৰাৰ বাবে চাৰিচকীয়া বাহনৰ গৰাকীক বিহা হল জৰিমনা 1000 টকাৰ জৰিমনা বিহা হল বাহনৰ গৰাকীক গোলাঘাটৰ ফলঙনিত সংঘটিত হৈছে আজব ঘটনাটো চাৰিচকীয়া বাহনৰ গৰাকী মৌচুমী বৰুৱাক বিহা হৈছে জৰিমনা হেলমেট পৰিধান নকৰাৰ অভিযোগত মাজুলী জিলা আৰক্ষীৰ তৰফৰ পৰা বিহা হৈছে 1000 টকাৰ জৰিমনা গাড়ী চালকলৈ কেনেদৰে হেলমেটৰ জৰিমনাৰ নিৰ্দেশ আহিল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ আৰু জৰিমনা ৰেহাই দিয়াৰ উপৰিও হাৰাশাস্তি নকৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী ব্যক্তিগৰাকীয়ে